আজি আপোনালোকক অকণমান এটা বেলেগ ভিডিঅ' দিবলৈ আহিছোঁ দেই। এয়া চাওকচোন, সূতাডাল মই দুডলীয়া কৰি লৈছোঁ। এইফালে ব্লাউজ এটাত হুক লগাওঁ বোলো, আজি আপোনালোককো দেখুৱাওঁ। হুক লগাবলৈ অকণমান মানুহবোৰে বেয়া পায়, কিন্তু হুকটো কেনেধৰণে লগাব লাগে অকণমান আপোনালোকক দেখা দিবলৈ চেষ্টা কৰিছোঁ। মই যিহেতু পাৰোঁ, গতিকে আপোনালোকেওনো কিয়নো পিছ পৰি থাকিব লাগে, নহয়নে? আপোনালোকেও শিকি লওক, কিনো ডাঙৰ কামটো। এয়া চাওকচোন, কেতিয়াবা হুকটো এৰ খাই গ'লে আপোনালোকে নিজৰ ব্লাউজৰ হওক কিবা কাপোৰৰ হুক এনেকৈ লগাই ল'ব পাৰিব। এনেদৰে দেখিছেনে, হুকটো ভিতৰ চাইডে লৈ পেলাই মই এনেদৰে বেজীটোৱে দি এটা গাঁঠি মাৰি মাৰি আছোঁ। অকণমান সময় মন দিলে আপোনালোকে পাৰিবই, এইটো বহুত টান কথা নহয়, কিন্তু আমি এলাহত নকৰোঁ এইবিলাক কাম। পটককেনে হুকটো এৰ খাই গ'লে ছিঙিয়ে পেলাওঁ আৰু। এয়া চাওক, মোৰ কেমেৰামেন অকণমান খেলি মেলি থাকে দেই, সেইকাৰণে অকণমান দিগদাৰ হয় ভিডিঅ'বোৰ বনাওঁতে। আপোনালোকে ছাপোৰ্ট কৰি গ'লে মই কিন্তু এইবোৰ ৰিং লাইট কিনিম আৰু তেতিয়া। এয়া চাওক, এনেদৰে প্ৰত্যেকটো এইফালে হুকটো ভিতৰেদি এনেকৈ প্ৰত্যেকটোতে তিনিবাৰ, মানে তিনিটা বা চাৰিটা এনেদৰে গাঁঠি মাৰি মাৰি গ'লেই ধুনীয়াকৈ হৈ যায়। এয়া চাওক, পোনাই ল'ব লাগিব আৰু একদম টানকেনে, আৰু কেতিয়াও যাতে খোল খাই নাযায় তেনেকুৱা গাঁঠি মানে আমি দি ল'ব লাগিব আৰু ভালদৰে গাঁঠিখিনি ইটো পাছত ইটো মানে এনেকৈ এফালৰ পৰা দি গ'লে হৈ গ'ল। ইমানো টান কাম নহয়, তেতিয়া আৰু পূৰা মজবুত হৈ যায়। মানে হুকটোৰ যোনটো মানে ইফালে য'ত লগাব লাগে তাত লগালেও হলক ঢলক হৈ নাথাকে আৰু। এয়া চাওক, মই ধুনীয়াকৈ দি আছোঁ। আৰু ইমানেই বেজীটো মানে কাপোৰৰ ইটো ছাইডলৈকে এনেদৰে দি দিব নালাগে ওলাই যোৱাকৈ। দুটা কাপোৰ থাকে যিহেতু, তলৰ কাপোৰটোতে এনেকৈ মানে বেজীটো লাহে লাহে নিব লাগে আৰু। এইফালে গাঁঠি এটা ধুনীয়াকৈ মাৰি দিছোঁ, দেখিছেনে? কেতিয়াও খোল খাব নোৱাৰাকৈ এনেদৰে গাঁঠি এটা মাৰি দিলোঁ আৰু এতিয়া হৈয়ে গ'ল আৰু ব্লাউজ ৰেডি হৈ গ'ল। মই এইফালে দুটা কৰিলোঁ, আৰু এটা কৰিবলৈ আছে। কেতিয়াবা 5টাও দিবলগীয়া হয় ব্লাউজটোত, কিন্তু 5টা দিলে ভাল, কেতিয়াবা 4টা দি দিওঁ খৰধৰ হ'লে। এয়া হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, আৰু লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।